নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁ আহক আজি আমাৰ কোনকেইটা ইম্পৰ্টেণ্ট নিউজ এনালাইচিছ আছে। So before we launch to our daily analysis, so আমি আপোনালোকক এইটো জনাব বিচাৰিছো যে এক্সিয়া আইএছ একাডেমীৰ তৰফৰ পৰা আপকামিং ইউপিএসসি প্ৰিলিমছ আৰু এপিএসসি প্ৰিলিমছ আৰু মেইনছৰ কাৰণে আমি ক্ৰেছ কোৰ্স এজ ৱেল এজ ফাউণ্ডেশ্যনেল কোৰ্স প্ৰভাইড কৰি থকা হৈছে both in online as well as offline platform. So গতিকে কোনোবা যদি ইয়াত ইন্টাৰেষ্টেড আছে প্লিজ let us know in this contact number. So first of all আমি যেটো নিউজ আছে it is about gender justice হয় নহয়। So গতিকে women in corporate leadership the lived reality. So আমি গম পাইছো যে ইণ্ডিয়াত এটা ডাঙৰ প্ৰবলেম হৈছে যে কি গ্লাছ সিলিং শব্দটোৰ অৰ্থ হৈছে কি যে ওমেনৰ ধৰি লওক এনৰোলমেন্ট হয় ইন এ কৰ্পৰেট সেক্টৰ, কিন্তু তেওঁলোকক এটা লেভেলত ৰাখি দিয়ে, তেওঁলোকে ধৰি লওক প্ৰমোশন পাই গৈ থাকে, কিন্তু একেবাৰে যিকেইটা টপ মোষ্ট পোষ্ট আছে, এপেক্স পোষ্ট আছে, ধৰি লওক এমডি হওক সিইও হওক, এইবিলাক কিন্তু বহুত কম আছে। তো গতিকে এতিয়া ওমেনৰ প্ৰমোশনটো কিয় নহয়, সো তাকে আমি এইটো ইয়াত সেইটো কথাকে লিখিছে যে ওমেনৰ যিটো লিডাৰশ্বিপ আছে কৰ্পৰেট সেক্টৰত সেইটো কিয় ইমান লিমিটেড হয়। ঠিক আছে, সো কোনে ৰাখিছে, এইটো এটা সাইন অফ পেট্ৰিয়াৰ্কি হয়। সো গতিকে এইটো ইণ্ডিয়ান সোসাইটিৰ এটা ধুনীয়া আপোনালোকে কি কৰিব পাৰে, ইয়াত এটা এক্সাম্পল দিব পাৰে। ইয়াত কেইটামান আমি ফেক্টছ এণ্ড ফিগাৰ দিছো, জিএছ পেপাৰ 2 ৰিলেটেড গভৰ্নেন্স ইণ্ডিয়ান পলিটি ইন্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগত আমি কি কৈছো এইটো লিংক কৰি দিছো। নেক্সট যদি আপুনি চাই যে ইণ্ডিয়ান ইকনমিৰ পাৰ্সপেক্টিভৰ পৰা যদি আমি চাওঁ যে ডাবল বাৰ্ডেন নামৰ এটা কনসেপ্ট এটা জড়িত হৈ আছে ফৰ দা ওমেন, কেলে কাৰণ কি তেওঁলোকে বোথ দা হাউচ হোল্ড ৱৰ্ক এজ ৱেল এজ দা প্ৰফেচনেল ৱৰ্ক দুইটাই তেওঁলোকে দায়িত্ব পালন কৰিব লাগে। তো এতিয়া আমি সেইটো বস্তুকে নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম যে যিখিনি কেয়াৰ ৱৰ্ক আছে ন, কেয়াৰ ৱৰ্কৰ কাৰণেও আমি তেওঁলোকক এডিকুৱেট প্ৰভিজনছ ৰাখিব লাগিব, ফেচিলিটি প্ৰভাইড কৰিব লাগিব। ঠিক আছে, ঠিক তেনেকে এনভাইৰনমেন্টৰ কথা আমি কৈছো, জিএছ পেপাৰ 4ত যিটো এথিক্স আৰু কেছ ষ্টাডি আমি প্ৰভাইড কৰিছো, এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। নেক্সট যদি আমি চাওঁ যে হিষ্টৰিকেল এণ্ড ফিলচফিকেল ইভলিউশনটো কেনেকুৱা হয়, দ্য ৱেভছ অফ ফেমিনিজিম। সো গতিকে ডিফাৰেণ্ট ৱেভছ আমি চাইছো যে ফেমিনিজিম ৰিগাৰ্ডিং কি কি ৱেভছ আহিছিলে ৱৰ্ল্ডত, ঠিক তেনেকে জেন্ডাৰ এণ্ড দা ডেভেলপমেন্ট। সো গতিকে আমি যদি চাওঁ যে ওমেন ইন ডেভেলপমেন্ট, জেন্ডাৰ এণ্ড ডেভেলপমেন্ট, কেপেবিলিটিজ এপ্ৰোচ, অমৰ্ত্য সেনে যিটো কৈছে যে কেপেবিলিটি এপ্ৰোচটোক আমি এজ এ টুল ফৰ আৱাৰ মেজাৰিং আৱাৰ ডেভেলপমেন্ট আমি আগবাঢ়িব লাগিব, হয় নে নহয়, নট অনলি দা গ্ৰোথ এজ ৱেল এজ ইকনমিক প্ৰগ্ৰেছ। সো ইয়াত কেপাচিটি বিল্ডিংটো কথা কৈছে যে যদি এজন মানুহক কেপাচিটি বিল্ডিং কৰায়, কেপাচিটি বিল্ডিং মানে থ্ৰু এডুকেশ্যন, থ্ৰু স্কিল, থ্ৰু গুড হেল্থ, তেতিয়াহে তেওঁ কি হ'ব একচুৱেল পটেনচিয়েলিটিটো তেওঁ ৰিচ কৰিব পাৰিব। সো ডেমক্ৰেসি এণ্ড ওমেন্স এম্পাৱাৰমেন্টৰ কথা কৈছে ইয়াত, ঠিক তেনেকে চইচ বেসড এণ্ড ৰাইট বেসড এপ্ৰোচৰ কথা কৈছে। ঠিক আছে, সো গতিকে এইটো আপোনালোকে কনসেপ্টটো খুব ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ যে কি কনসেপ্টছ এণ্ড ফ্ৰেমৱৰ্কছ, জেন্ডাৰ ইনইকুৱেলিটি, পেট্ৰিয়াৰ্কি, জেন্ডাৰ বাজেটিং, টোকেনিজম এণ্ড ইন্টাৰসেকচনেলিটি। সো গতিকে আমি কালিও আমি কি পঢ়িছিলো যে জেন্ডাৰ বাজেটিংৰ কথা পঢ়িছিলো, য'ত 7.8% of our GDP is being allocated of our budget is being allocated for gender related schemes and policies, তাকে আমি জেন্ডাৰ বাজেটিং বুলি কৈছো। সো গতিকে এটা এইটো বস্তু আপুনি তাৰে এটা অংশ বুলি ভাবা, এটা মানে ডাইমেনশন বুলি আপুনি ধৰিব পাৰে যে কিয় আমি জেন্ডাৰ বাজেটিং কৰিবলগীয়া হৈছে। আৰু অকল ধৰি লওক গভৰ্ণমেণ্টে এফৰ্ট দিলে নহব, ওমেন এম্পাৱাৰমেন্টটো আমাৰ সোসাইটিৰ এটা কি হয়, মিনেছ হয়, মানে সোসাইটি এটা কি হয়, ওমেন এম্পাৱাৰমেন্টটো সোসাইটিৰ এটা গোল হয়, টাৰ্গেট হয়, আৰু পেট্ৰিয়াৰ্কিটো এটা মিনেছ অফ দা সোসাইটি। সো গতিকে এইটো বস্তু নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, both the corporate as well as the government has to be put hand in hand. সো ইয়াতে আমি লাষ্ট ক্লাছত বা কালি আমি কি দেখিলো যে কেনেকে গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে থ্ৰু জেন্ডাৰ বাজেটিং। আজি আমি এইটো কনসেপ্ট উলিয়ালো যে কিয় প্ৰাইভেট সেক্টৰটো সেই যিটো জেন্ডাৰ ৰিলেটেড তেওঁলোকৰ এপইন্টমেন্টছ আছে ন, সেইটো আমি কি দেখিছো বহুত আন্ডাৰ ৰেটেড হৈ আছে। সো গতিকে সেইটোত প্ৰাইভেট সেক্টৰ কি কৰিব লাগিব, অংশগ্ৰহণ কৰিব লাগিব অন ডেট মটিভ। ওকে, সো গতিকে ডাইভাৰ্চিটি, ইকুইটি এণ্ড ইনক্লুজন, গতিকে তাৰ ওপৰত আমি কনসেপ্টটো দিছো যে জেন্ডাৰ যদি আমি ধৰি লওক মানে মোৰ ওমেন্স should be take part in the corporate sector both in the ground level as well as mid level as well as apex level, top level jobs। ঠিক আছে, সো গতিকে এইটো আমি খুব বেছি কামনা কৰো। সো ইয়াতে গ্লাছ সিলিংটো দিছে নে, সো ইয়াত এই ইস্যুটো এনেকুৱা ধৰণৰ আপোনালোকে কি কৰিব লাগিব, যিবোৰ টাৰ্মছ ৰিলেটেড হৈছে, হোৱাট ইজ গ্লাছ সিলিং, এন আনঅফিচিয়েলি একনলেজ বেৰিয়াৰ টু এডভান্সমেন্ট ইন এ প্ৰফেশনেল, স্পেচিয়েলি এফেক্টিং ওমেন এণ্ড মেম্বাৰ্স অফ মাইনৰিটিজ। সো গতিকে নট অনলি ওমেন,
মাইনৰিটি ক্ষেত্ৰতো এইটো এপ্লাই হয়। চ' গতিকে আপোনালোকে সেইটো ব্ৰড কৰি দেখুৱাব যে প্ৰমোশ্যন নহয়, এটা লেভেলত প্ৰমোশ্যন হয় তেওঁ, কিন্তু গৈ পেলাই তেওঁ একেবাৰে টপ মোষ্ট পষ্টটো পাবগে নোৱাৰে। ঠিক আছে, তাৰ বহুত কম ৰেয়াৰ এক্সাম্পল আছে যে ওমেন যিমানখিনি CEO আছে ন ইণ্ডিয়াত, চ' মাত্ৰ 2% অফ টোটেল CEOs আৰ বিং ওমেন। ফৰ এক্সাম্পল ধৰি লওক কিৰণ মজুমদাৰ শ্ব, আমি সেইটো এথিক্সত লিখো, যিটো বায়'কন যিটো প্ৰাইভেট লিমিটেড আছে তাত তেওঁ কি হৈছে, চি ইজ এন CEO অফ বায়'কন, চি ইজ এন ওমেন। বাট এইটো ৰেয়াৰ হয়, কিন্তু মষ্ট অফ দা সাবিত্ৰী জিন্দাল, চ' গতিকে এইবোৰ ৰেয়াৰ অকেজন হয়, কিন্তু মষ্ট অফ দা কেচেছ তেওঁলোকক কি কৰা হয়, মানে এটা লেভেলৰ পিছত তেওঁলোকক প্ৰমোট কৰা নহয়। বুজি পাইছে? চ' গতিকে ইণ্টাৰনেশ্যনেল কনভেনশ্যনছ কি কি আছে, বেইজিং প্লেটফৰ্ম কি কি হয়, সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল বহুত ইম্পৰ্টেণ্ট হয়, SDG 5, কালিও আমি SDG 5ৰ কথা পঢ়িলো, আজিও আমি SDG 5ৰ কথা পঢ়িলো। চব খালি দুইটা বেলেগ বেলেগ এংগুল হয়। কালি আমি পঢ়িছিলো যে গভৰ্ণমেণ্টে কি ইণ্টাৰভেনশ্যন লৈছে ফৰ জেণ্ডাৰ ৰিলেটেড জাষ্টিচ। আজি আমি কি দেখিছো যে কেনেকে প্ৰাইভেট চেক্টৰটো সেই ইণ্ডাষ্ট্ৰিজটো সোমাই আছে। That's why private sector also take some initiative to bring some gender justice in their corporate profile বা corporate system. So গতিকে এইখিনি আমি কোৱা গৈছে। ঠিক তেনেকে ইণ্ডিয়ান কনটেক্সটত আমি চাইছো যে আৰ্টিকল 14, 15, 16 আৰু 39 এইকেইটাত আমি কি হৈছে যে মানে ভাইলেশ্যন হৈছে, হয় নে নহয়, বিকজ অফ দিছ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন। চ' গতিকে DEI প্লেটফৰ্মছ কি হয়, কি প্ৰগ্ৰেম হয়, আৰ্গুমেণ্টছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ আমি দিছো। চ' গতিকে মানডেট কোডছ, ৰোল অফ ল এণ্ড ছচিয়েল চেঞ্জ, চ' গতিকে সেইখিনি বস্তু প্ৰভাইড কৰা গৈছে। ইয়াত এথিকেল এংগলটো ভৰাই দিয়া গৈছে। চ' মডেল আনচাৰতে দিয়া গৈছে আপোনালোকক, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো কি কি আহিছিলে সেইটো দিয়া হৈছে। চ' গতিকে নেক্সট লেটছ মুভ এহেড দ্য বিয়ণ্ড বেইজিং আনলকিং এ ফেমিনিষ্ট ফিউচাৰ ইন ইণ্ডিয়া। অ'কে, চ' গতিকে আমি আজি মানে কি হৈছে যে জেণ্ডাৰ ৰিলেটেড আৰ্টিকলছ আপোনালোকে বেছি পাব। কিয়? কাৰণ কি ইট ইজ এ ৱৰ্ল্ড জেণ্ডাৰ ডে, হয় নে নহয়? চ' গতিকে আমি গম পাইছো যে ৱৰ্ল্ড ওমেন ডে। চ' গতিকে সেইকাৰণে আমি কি হৈছে যে ইয়াত সেই জেণ্ডাৰ ৰিলেটেড ওমেন ৰিলেটেড ইছ্যু বিলাক আজি প্ৰায়ৰিটি পাব। চ' গতিকে কোৰ থিম কি হয়, ঠিক তেনেকে লিংকিং টু UPSC পেপাৰৰ লগত আমি লিংক কৰি দিছো ইণ্ডিয়ান ছচাইটি, ছচিয়েল এম্পাৱাৰমেণ্ট, ৱৰ্ল্ড হিষ্ট্ৰী, ঠিক তেনেকে গভাৰ্নেন্স, ইণ্ডিয়ান পলিটি, ছচিয়েল জাষ্টিচ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, এই গোটেইখিনি কাৰণে এই ইছ্যুটো কেনেকে ৰিলিভেণ্ট হয় এইখিনি আমি ডেমনষ্ট্ৰেট কৰিছো। তাৰপিছত আমি দেখুৱাইছো যে what are the historical and philosophical context that leads to this Beijing Declaration and its beyond. চ' গতিকে আজি বেইজিং ডিক্লেৰেশ্যনৰ কথা কৈছে, যিটো জেণ্ডাৰ ৰিলেটেড জাষ্টিছৰ কথা কৈছে। ফেমিনিষ্ট থিয়ৰী কেইটা আমি কৈছো, কি কনচেপ্টছ এণ্ড ফ্ৰেমৱৰ্কছৰ কথা কৈছে, জেণ্ডাৰ ইকুৱেলিটি এণ্ড জেণ্ডাৰ ইকুইটি, চ' গতিকে কি হয় সেইখিনি আমি প্ৰভাইড কৰিলো। SDG কথা বাৰে বাৰে আহিছে। চ' গতিকে এনালাইচিছ অফ ইণ্ডিয়াছ প্ৰগ্ৰেছ সিন্স বেইজিং, চ' ইণ্ডিয়াই বেইজিং ডিক্লেৰেশ্যনৰ পিছৰ পৰা কি কি ধৰণৰ নতুনকে ইনিচিয়েটিভ লৈছে, যেনেকে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। চ' গতিকে all these things are being oriented to fulfill the Beijing Declaration, হয় নাই? আৰু তাৰ বিয়ণ্ডত গৈছে। ষ্টেম চেক্টৰত আমি বেটি বচাও বেটি পঢ়াও কথা কৈছে। ঠিক তেনেকে চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং আৰু মেথামেটিক্স, তাত আমি ওমেনৰ এনৰলমেণ্টটো বেছিকে কৰাইছো। ঠিক তেনেকে তাৰ কাৰণে নিযুত মইনা আঁচনিখন আহিছিলে। চ' গতিকে এইবিলাক আপোনালোকে লিখিব এইখিনি কথা। গতিকে পাৰ্চিষ্টেণ্ট চেলেঞ্জেছ, ইয়াত যদি আমি চাইছো যে জেণ্ডাৰ বেছড ভায়োলেন্স, যিটো আমি দেখি আহিছো RG কাৰ মেডিকেল কলেজত আমি দেখিলো সেইটো। ঠিক তেনেকে নিড ফৰ চিষ্টেমেটিক চেঞ্জেছ, ইয়াত সেইটো কৈছে যে ষ্ট্ৰাকচাৰেল চেঞ্জেছ কিছুমান আনিব লাগিব। ফৰ এক্সাম্পল যিটো ষ্টেৰিঅ'টাইপ আমি আছে যে, আৰু সেই ষ্টেৰিঅ'টাইপটো কালি ধৰি লওক মই অফলাইন ক্লাছত সেইখিনি কথা কৈছো যে যিটো ধৰি লওক জেণ্ডাৰ ৰিলেটেড ষ্টেৰিঅ'টাইপ আছে সেইটো আমি ব্ৰেক কৰিব লাগিব। আৰু তাৰ কাৰণে আমি পলিচি কি কি লৈছো, ফৰ এক্সাম্পল বাণীকান্ত কাকতি যিটো ধৰি লওক এৱাৰ্ড দিয়া গৈছে ডিষ্ট্ৰিবিউচন স্কুটি, সেইটোত আপুনি দেখিছে যে ইয়াত ছচিয়েল জাষ্টিছটো প্ৰমোট কৰিবৰ কাৰণে ইকুইটিৰ সহায় লৈছে, জাষ্টিছৰ সহায় লৈছে। সেইকাৰণে কি কৈছে যে যিজনী ছোৱালীয়ে 60%তকৈ এবভ পাইছে তাইকে স্কুটি দিছে, কিন্তু ল'ৰাটোৰ ক্ষেত্ৰত 75% ৰাখিছে। কেলে? কাৰণ কি এইটো আমাৰ ছচাইটিত এটা ভাল মানে ধাৰণা যে ছোৱালী মানুহে স্কুটি ভালকে চলাব নোৱাৰে বা তেওঁলোকক সেইটো চলাবৰ কাৰণে প্ৰমোট কৰা নহয়। চ' গতিকে চৰকাৰে সেইটো ইণ্টাৰভেনশ্যন লৈছে, সেইটো প্ৰমোট কৰিছে যে ছোৱালীয়ে কিয় নোৱাৰিব। চ' গতিকে আমি সেইকাৰণে 60% পালে আমি কি দিছো, তেওঁলোকক স্কুটি দিছো, যাতে তেওঁলোকে পঢ়াৰ প্ৰতি মনোভাৱটো সলনি হয়, তেওঁলোকে পঢ়ে বেছি। ঠিক তেনেকে ছচাইটিকো দেখিব ন, এজনী ছোৱালী যেতিয়া স্কুটি লৈ পেলাই গাঁৱৰ পৰা ওলাই যাব, তেতিয়াহ'লে সেই ছচাইটিৰ যিটো এটা ষ্টেৰিঅ'টাইপ, এটা পেট্ৰিয়াৰ্কেল এটা যিটো ধৰি লওক থিয়ৰী আছিলে বা চিন্তাধাৰা আছিলে, এটিটিউড আছিলে যে ওমেন আৰ নট ফিট ফৰ ড্ৰাইভিং এ স্কুটি, হয় নে নহয়? সেই ধৰণৰ ষ্টেৰিঅ'টাইপবোৰ আমি কি কৰিছো, ব্ৰেক কৰিছো।
গতিকে এইটো নিড ফৰ চিষ্টেমেটিক চেঞ্জত সেইখিনি আছে আৰু আপোনালোকে সেইটো বস্তু বিয়ণ্ডটো লগাব পাৰিব। বাণী কান্তি কাকতি সেইটো আপোনালোকে লিখিব, তেতিয়া অসমৰ কনটেক্সটো আহি যাব। APSCত অকমান অসম অসম গোন্ধাব লাগে মানে আনচাৰ বিলাকত, তেতিয়া মানে চাই পেলাই ভাল পায়। গতিকে ডিজিটেল জেণ্ডাৰ ডিভাইড যিটো আছে, আমি সেইটো বস্তু আগতেও পঢ়াইছো যে আমাৰ ইয়াত কি হৈছে যে ওমেনৰ যিটো ধৰি লওক ডাটা পেনিট্ৰেশ্যন আছে বা ডাটা ইউজেছ আছে সেইটো কম হয় ইন কন্ট্ৰাষ্ট টু মেইল, বুজি পাইছে? গতিকে সেইটো আমি দেখুৱাইছো। গতিকে ওমেন খিনিয়ে তেতিয়াহ'লে কি হৈছে, ইণ্টাৰনেটৰ লগত বেছিকে এক্সেছ নাই, গতিকে তেওঁলোকৰ ডেভেলপমেণ্টটো কমি গ'ব। গতিকে তেওঁলোকৰ ৰিলেটেড তেওঁলোকে ইনফৰমেশ্যন খিনি ভালকে নাপাব। অকে, তেওঁলোকে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব। গতিকে সেইটো আমি ব্ৰেক কৰিব লাগিব। গতিকে সেফটি কনচাৰ্নছ ইন হায়াৰ এডুকেশ্যন, আকৌ এতিয়া যে ডিজিটেল জেণ্ডাৰ ডিভাইড সেইটো ব্ৰেক কৰিবৰ কাৰণে কোনে ইনিচিয়েটিভ লৈছে? ৰাজস্থান গভৰ্ণমেণ্টে ইন্দিৰা গান্ধী এটা যোজনা লৈছে য'ত কি কৰিব পাৰে যে মানে ল'ৰা ছোৱালীক স্মাৰ্টফোন প্ৰভাইড কৰিব। বুজি পাইছে? কেলে স্মাৰ্টফোন প্ৰভাইড কৰিব? ছোৱালীক স্মাৰ্টফোন প্ৰভাইড কৰিব কেলে? যাতে তেওঁলোকৰ জেণ্ডাৰ যিটো ডিভাইড আছে ন, সেই জেণ্ডাৰ মানে ডিজিটেল যিটো ডিভাইড আছে, সেই ডিজিটেল ডিভাইডটো ৰিলেটেড টু জেণ্ডাৰ সেইটো যাতে তেওঁলোকে কমাব পাৰে। গতিকে সেইটো বস্তু আপোনালোকে লিখিব যে ৰাজস্থান গভৰ্ণমেণ্টে ফ্ৰীতে কি দিছে? স্মাৰ্টফোন প্ৰভাইড কৰিছে। কাক দিছে? ওমেনক দিছে। যেনেকে আমি কি কৰিছো? স্কুটি প্ৰভাইড কৰিছো। ঠিক আছে? গতিকে এইবিলাক বস্তু আপোনালোকে লিখিব। অকে, ষ্ট্ৰেংথেনিং কৰিবলৈ কৈছে ফেমিনিষ্ট ফিউচাৰ। নেক্সট যদি আমি চাওঁ যে কেছ ষ্টাডি আমি দেখিছো কেইটামান আৰু কিছুমান এক্সাম্পলছ ইয়াত দিয়া গৈছে। ঠিক আছে? যেনেকে সেল্ফ হেল্প গ্ৰুপত আমি কি দিছো যে বেটি বচাও বেটি পঢ়াওতো আছেই, ঠিক তেনেকে সেল্ফ হেল্প গ্ৰুপৰ মানে ডেভেলপমেন্টৰ কাৰণে নমো ড্ৰোন ডিটিটো দিছে। গতিকে গাঁও এখনত যদি এগৰাকী মহিলাই যদি এখন ড্ৰোন চলায়, গতিকে তেওঁৰ প্ৰতি থকা যিটো সামাজিক মনোভাৱ আছে ন, সেইটো একেদিনাখনে ব্ৰেক হৈ যাব। ঠিক তেনেকে এগৰাকীয়ে কি কৰিব? ড্ৰোন চলাব আৰু আন এগৰাকীক ট্ৰেইন কৰাব যে ড্ৰোন খিনিক কেনেকে ৰিপেয়াৰিং কৰিব। গতিকে স্কিল ডেভেলপমেন্টটো দিয়া গৈছে তাত, যাতে তেওঁলোকক যিটো সামাজিক স্থিতি হয়, যে ছচিয়েল ষ্টেটাছ অফ ওমেন ইন এ ৰুৰেল এৰিয়া হেজ টু বি ইনক্ৰিজ। বুজি পাইছে? হেজ টু বি ৰিফৰ্ম। গতিকে সেইখিনি বস্তু তাত কি হ'ব? ডেভেলপ হ'ব। ঠিক আছে? ৰোল অফ ল এণ্ড ছচিয়েল চেঞ্জ, ইয়াত সেইটো বস্তু আপোনালোকে দেখুৱাব পাৰে। কেনেকে ল এটা আনি পেলাই আমি ছচিয়েল চেঞ্জ আনিছো। তাত ট্ৰিপুল তালাকৰ কথা ক'ব পাৰে, চাবৰিমালা কেছটোৰ কথা ক'ব পাৰে, হয় নে নহয়? গতিকে সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় যে কেনেকে লটোৱে কি কৰিছে? ছচিয়েল চেঞ্জ আনিছে। অকে, নেক্সট ইণ্টাৰনেশ্যনেল কম্পেৰিজন আমি দেখুৱাইছো, এটা মডেল আনচাৰ প্ৰিপেয়াৰ কৰি দেখুওৱা গৈছে। গতিকে লেটছ মুভ হে ট্ৰাম্পছ প্ৰায়ৰিটিজ ৱৰ্ক ফৰ ইণ্ডিয়া। অকে, গতিকে ট্ৰাম্পৰ যিটো প্ৰায়ৰিটি আছে সেইখিনিয়ে ইণ্ডিয়াৰ কাৰণে কাম কৰিব বুলিহে কৈছে। আৰু কালিও আমি দেখিছো যে আছাম ট্ৰিবিউনত যিটো আৰ্টিকুল আহিছিলে, মানে ইণ্ডিয়া US টাইট ৰ'প বুলি কৈছিলে। তাতো এটা কথা কৈছিলে যে যিটো মাগা ইনিচিয়েটিভ লৈছে ট্ৰাম্প 2.0 আণ্ডাৰ, যে মেক আমেৰিকা গ্ৰেট এগেইন, এই বস্তুটোৰ লগত আমাৰ যিটো বিকশিত ভাৰতৰ টাৰ্গেট আছে ন, সেইটো বহুত বেছি এলাইন কৰে বুলি কৈছে। ঠিক আছে? কেলে এলাইন কৰে? কাৰণ কি মেক আমেৰিকা গ্ৰেট এগেইনৰ থ্ৰুত কি কৈছে যে সেল্ফ ৰিলায়েন্সৰ কথা কৈছে। তাত কিহৰ কথা কৈছে? যে তাত মানে আপোনাৰ ইণ্টাৰনেশ্যনেল লিডাৰশ্বিপৰ কথা কৈছে। গতিকে এইখিনি বস্তু আমাৰ বিকশিত ভাৰততো কি যে সেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰ। ঠিক তেনেকে ইণ্ডিয়া ইজ এটেম্পটিং টু বিকাম এ গ্ল'বেল চুপাৰ মানে গ্ল'বেল পাৱাৰ, হয় নে নহয়? গতিকে বস্তুবিলাক কি হৈছে? এলাইনমেন্ট এটা দেখা গৈছে। গতিকে তেওঁৰ যিটো পলিচি আছে আৰু ইণ্ডিয়াৰ যিটো মেইন পলিচি এতিয়া যে বিকশিত ভাৰত টাৰ্গেট, গতিকে সেইটো এলাইন হৈছে বুলি কৈছে। ঠিক আছে? গতিকে সেইটোকে আমাৰ কি কৈছে? জয়শংকৰ চাহাবে সেইটো এখন সভাত কৈছিলে, তাৰ ওপৰতে বেছ কৰি পেলাই এই নিউজটো ওলাইছে। গতিকে কোৰ থিমছ খিনি আমি প্ৰভাইড কৰা গৈছে। ঠিক তেনেকে GS পেপাৰ 2, 3, 4 লগত আমি সেইখিনি বস্তু লিংক কৰি দেখুৱাইছো। আৰু কি কনচেপ্টছ কেইটা কি আছিলে, যে মাল্টিপলাৰিটি কি হয়, কানেক্টিভিটি ইনিচিয়েটিভছ কি হয়, ঠিক তেনেকে এনাৰ্জি চিকিউৰিটি কি হয়, জিঅ' পলিটিক্স কি হয়, ট্ৰেড এগ্ৰিমেণ্টছ কি হয়, এইখিনি বস্তু আমি দেখুওৱা গৈছে। নেক্সট যদি আমি চাওঁ যে জয়শংকৰ কি আৰ্গুমেণ্ট, গতিকে কি আৰ্গুমেণ্ট দিলে যে মাল্টিপলাৰিটিৰ ওপৰত, কোৱাডৰ ওপৰত, কানেক্টিভিটি, এনাৰ্জি, টেকনলজি, ইণ্ডিয়া US ৰিলেশ্যন, এই গোটেইখিনিৰ ওপৰত তেওঁৰ যিটো মানে মতবাদ বা তেওঁৰ যিটো অপিনিয়ন, সেই অপিনিয়নটো আমি ইয়াত প্ৰভাইড কৰা গৈছে। এনালাইচিছ এণ্ড ইমপ্লিকেশ্যনছ, গতিকে কি এনালাইচিছ আমি তাৰ পৰা পাওঁ যে শ্বিফটিং জিঅ' পলিটিকেল লেণ্ডস্কেপ। ঠিক আছে? গতিকে সেইটো আমি অলৰেডি দেখুৱাইছো। ঠিক তেনেকে পেৰাডাইম ইন দা ফৰেইন পলিচি, গতিকে তাত এটা চেঞ্জ হৈছে ফৰেইন পলিচিটো। যেনেকে আমি কি দেখিছিলো যে জো বাইডেনৰ দিনত আমি দেখিছিলো যে USA যিটো আপোনাৰ মাৰ্শ্বেল প্লেন হয় বা ট্ৰুমেন্স ডক্ট্ৰিন হয়, সেইটো মতে কি কৰিছিলে? সেইটো ফ'ল' কৰিছে। আৰু সেইটো মতে কি আছে যে ইউৰোপক তেওঁলোকে এছিষ্ট কৰিব।
For example, they are providing military and financial aid to the Ukraine. কিন্তু এই ফৰেন পলিচিটো ট্ৰাম্পৰ দিনত একেবাৰে কি হৈছে চেঞ্জ হৈছে সো গতিকে দে হেভ ষ্টপ প্ৰভাইডিং দোজ এইডছ টু দ্য ইউক্ৰেইন এণ্ড দে হেভ ফ'ৰ্চড ইউক্ৰেইন টু মেক মানে ট্ৰুচ বা এই পিচ ট্ৰিটি সো গতিকে এই যিটো জিঅ' পলিটিকেল শিফ্ট হৈছে যে আমেৰিকা ইজ নাও ক্লোজিং দেয়াৰ টাইজ উইথ দ্য ৰাছিয়া এণ্ড বিকজ দে আৰ বোথ টাৰ্গেটিং হোৱাট চাইনা সো গতিকে সেইখিনি বস্তু কি হৈছে যে চেঞ্জ হৈছে সো গতিকে সেই বস্তুখিনি আমাৰ ইয়াত দেখুওৱা গৈছে যে কেনেকে আমি বেলেঞ্চ কৰিম কি ইনিচিয়েটিভছ কি হ'ব যেনেকে IMEC ইণ্ডিয়ান মিডল ইষ্ট ইউৰোপিয়ান কৰিডৰ সেইটোৱে কেনেকে বুষ্ট পাব ইণ্ডিয়ান অচিয়ান ষ্ট্ৰেটেজিক ভেঞ্চাৰ্ছ কি হ'ব কোৱাড কি হয় তো সেইখিনি বস্তু আমি ইয়াত ৰেলিভেন্ট হয় সেইখিনি বস্তু আমি সাঙুৰি লৈছো পটেনচিয়েল চেঞ্জেছ এণ্ড কাউন্টাৰ আৰ্গুমেন্টছ খিনি দিয়া গৈছে যে ট্ৰাম্পছ আনপ্ৰেডিক্টেবিলিটিৰ কথা কৈছে যে কোনো একো ধৰিব নোৱাৰে সো গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জয়শংকৰ চাহাবে কেইদিনমান আগত কৈছে যে ট্ৰাম্প পলিচিজ আৰ কি আউট অফ দ্য চিলেবাছ বুজি পাইছে সো গতিকে এই ৱৰ্ডটো আপোনালোকে ইউজ কৰিব কাৰণ কি ডেফিনিট ইউজ দা ৱৰ্ড এটা যদি ইউজ কৰে ন তেতিয়া মানুহে গম পাই যাব কাৰণ কি এইবিলাক ৱৰ্ড মানুহে মনত ৰাখে যে জয়শংকৰ চাহাবে কি কথা ক'লে ৰিগাৰ্ডিং ট্ৰাম্প সো গতিকে তেখেতে কৈছে যে ট্ৰাম্প ইটছ লুকছ লাইক এন আমেৰিকান নেশ্যনেলিষ্ট হয় নে নহয় আমেৰিকান নেশ্যনেলিষ্টৰ নিচিনাকে তেওঁ কাম কৰিছে বিকজ দ্যাটছ ৱাই হি ইজ প্ৰমোটিং মেক আমেৰিকা গ্ৰেট এগেইন সো সেইকাৰণে তেওঁ কৈছে যে আমি লোকক কিয় পইচা দি থাকিম সো গতিকে আমি সেই পইচাটোৱে কি কৰিম যে সেই পইচাটো আমি ইউক্ৰেইনৰ পৰা মানে ৰেয়াৰ আৰ্থ এণ্ড ক্ৰিটিকেল মিনাৰেল যিখিনি কি হৈছে চাইনাৰ ওপৰত ডমিনেন্স হৈছে চাইনাই সেইখিনি ৰুল আউট কৰিছে সো গতিকে সেইখিনি বস্তু আপোনালোকে জানিব লাগিব যে ইয়াতে হোৱাইট হাউচলৈ যে আমাৰ জেলেনস্কি গৈছিলে তো জেলেনস্কি যাওঁতে এনেকুৱা নহয় যে অকল জাষ্ট দাবী ধমকিয়ে দিছিলে তাত পজিটিভ বস্তু এটা আছিলে সেইটো হৈছে যে নাও অনৱাৰ্ডছ US and Ukraine has concluded a deal regarding the import of critical mineral from the Ukraine to the US ঠিক আছে সো গতিকে এইটো মানে প্ৰতিয়ন নিয়া গৈছে ইউক্ৰেইনক যে তোমালোকক পইচা আমি দিম কিন্তু সেই পইচাটো তোমালোকে যুদ্ধ লাগিবৰ কাৰণে নিদিওঁ আমি তোমালোকক পইচা এইকাৰণে দিম যাতে তোমালোকে তাৰ বাবদ আমাক ক্ৰিটিকেল মিনাৰেল দিয়া কাৰণ কি ইউক্ৰেইনৰ বহুত কি আছে ক্ৰিটিকেল মিনাৰেল আছে ফৰ এক্সাম্পল লিথিয়াম আছে ফৰ এক্সাম্পল কেডমিয়াম আছে ফৰ এক্সাম্পল টাংষ্টেন আছে সো গতিকে সেইখিনিৰ ওপৰত আমাক সেইখিনি দিয়া কেলে কাৰণ কি সেইখিনিৰ ওপৰত ডমিনেন্সটো কাৰ আছে চাইনাৰ আছে সো গতিকে চাইনা ইজ ৰুলিং মানে প্লেইং দ্যাট ইনফ্লুৱেঞ্চ অভাৰ দিছ ক্ৰিটিকেল মিনাৰেল আৰু ক্ৰিটিকেল মিনাৰেল খিনি আমি গম পাইছিলো যে ৰিনিউৱেবল এনাৰ্জিৰ পৰা আদি কৰি বেটাৰী টেকনলজিৰ পৰা আদি কৰি যিমানখিনি চিপছ মেকিং আছে কম্পিউটাৰ যে AI সো গোটেইখিনিৰ কাৰণে কি হৈছে সেইখিনি ইউজ হ'ব সো গতিকে বুজি পাইছে নে কেনেকে সেইটো বস্তু কেনেকে ডাইভাৰ্ট কৰিছে সো গতিকে ট্ৰাম্পৰ যিটো ধৰি লওক পলিচি আছে ইট quite unpredictable and it is oriented towards his America's nationalist policy হয় নে নহয় সো ট্ৰেড টেনশনস কি আছে এইখিনি দিয়া গৈছে ক্লাইমেট চেঞ্জৰ কথা কৈছে আমেৰিকাছ ফাৰ্ষ্ট পলিচি কথা কৈছে ঠিক আছে পলিচি আন্ডাৰ দা বাইডেন এডমিনিষ্ট্ৰেচন যিখিনি চেঞ্জ হৈছে সো আমি এটা কুৱেশ্যনো প্ৰভাইড কৰা গৈছে যিটো কুৱেশ্যনৰ আন্ডাৰত আপোনালোকে দেখিব যে ভেৰিয়াছ ফেক্টৰছ আমি কি কৈছো কনক্লুড মানে ডিসকাস কৰিছো সো গভৰ্নমেন্ট লঞ্চেছ AI কোশা ঠিক আছে ৰিপজিটৰি অফ ডাটা টু বিল্ড মডেলছ এণ্ড টুলছ কোশা কুশ মানে কি যে এটা মানে ডাটা বেংক হয় ঠিক আছে সো গতিকে সেইটোকে আমি কি কৈছো AI ৰিলেটেড আমি কি কৈছো সেইটো এটা কুশ হয় ঠিক আছে সো গতিকে তাৰ পৰা আমি কি কৰিম AI টোৱে ইনফৰমেশনস খিনি তাৰ পৰা কি কৰিব আউটপুট হিচাপে জেনাৰেট কৰি পেলাই আমাক দিব সো গতিকে এইটো খুব এটা ইম্পৰ্টেন্ট টুল বুলি আমি বিবেচনা কৰা গৈছে কোৰ থিমটো ডেভেলপ কৰিছে যে আৰ্টিকল ডিসকাস দ্য লঞ্চ অফ দ্য AI কোশ a platform for non-personal data intended to boost the development of artificial intelligence models and tools in India. So গতিকে এইখিনি পাৰ্সোনাল ডাটা নহয় নন পাৰ্সোনাল ডাটা হয় যিখিনি বস্তুক আমি AI কোষত ৰাখিছো যাতে আমাৰ ইয়াত কি হ'ব যে AI ডেভেলপমেন্টটো যাতে আমাৰ ইয়াত সুচল হয় ঠিক আছে গতিকে ইট হাইলাইটস দ্য গভৰ্নমেন্টস এফৰ্ট to promote AI innovation, data accessibility and development of homegrown foundational AI models. যিটোক আমি কি বুলি কৈছিলো sovereign AI. সো গতিকে AI ৰিলেটেড যিমানখিনি ডাটা থাকিব যিমানখিনি ডেভেলপমেন্ট থাকিব যিমানখিনি প্ৰগ্ৰেছ থাকিব সেইখিনি বস্তু AI কোষত কি থাকিব জমা হৈ থাকিব সো গতিকে যিকোনো মানুহে যদি AI ৰিলেটেড এটা কামত আগবাঢ়ে তেওঁলোকে সেই ডাটাটোৰ পৰা কি কৰিব পাৰিব লাভান্বিত হ'ব পাৰিব বুজি পাইছে না সো গতিকে এইটো খুব এটা ভাল ইনিচিয়েটিভ হয় টুৱাৰ্ডছ achieving our AI sovereignty বুজি পালে নেক্সট যদি আমি চাও যে GS2 যে কি কনসেপ্টস এন্ড ফ্রেমওয়ার্কস যদি কৈছে যে আর্টিফিশিয়াল ইন্টেলিজেন্স কি হয় মেশিন লার্নিং কি হয় ডাটা সেটস কি হয় নন পার্সোনাল ডাটা GPUs এইখিনি কথা আমি প্রভাইড কৰা গৈছে নেক্সট কি পয়েন্টস ফ্রম দা আর্টিকল আর্টিকলটোৰ পৰা আমি কি পয়েন্টস উলিয়াইছো সেইখিনি আপোনালোকক দিয়া গৈছে
নেক্সট যদি চাওঁ যে এনালাইচিছ এণ্ড ইমপ্লিকেশ্যন, চ' গতিকে এইটোৰ পৰা আমি কি এনালাইচিছটা পাম যে প্ৰমোটিং এআই ইনোভেশ্যন, হয় নে নহয়? চ' গতিকে এইখিনি বস্তু আপোনালোকে চাব। ওকে, চ' গতিকে পলিটিকেল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্ট, চ' গতিকে এইটোৰ ওপৰত এতিয়া কাউণ্টাৰ আৰ্গুমেণ্টছ কি আছে যে কৈছে নন পাৰ্চনেল, কিন্তু ইয়াত পাৰ্চনেল ডাটাও সোমাই থাকিব পাৰে, যিটোৰ পৰা আমাৰ প্ৰাইভেচিটো কি হ'ব, লষ্ট হ'ব। ওকে, চ' গতিকে কুৱেশ্যনছ আমি এটা দি আছে, মডেল আনচাৰ এটা আমি প্ৰভাইড কৰা গৈছে। চ' গতিকে লেটছ মুভ হেড 1,00,000 crore ফাণ্ড টু ষ্টিমুলেট প্ৰাইভেট চেক্টৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ক্ল'জ টু এপ্ৰুভেল। এইটো খুব এটা ৱেলকামিং ইনিচিয়েটিভ হয়, কেনেকে ইণ্ডিয়াত এটা হিষ্টৰিকেল প্ৰব্লেম এইটোৱে হয় যে আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত বহুত কম খৰচ কৰোঁ। 2% of our GDP is being used for our research and development. কিন্তু আমি যদি সাউথ কোৰিয়া চাওঁ, আমি যদি জাপান চাওঁ, আমি যদি ছুইডেন চাওঁ, তেতিয়া আমি দেখিম যে more than 10% of their GDP are being focused, oriented towards the research and development. So গতিকে 1,00,000 crore ষ্টিমুলেট কৰিবলৈ কাৰণে যে প্ৰাইভেট চেক্টৰত যাতে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো যাতে ষ্টিমুলেট হয়, তো তাৰ কাৰণে আমি 1,00,000 কোটি টকা এটা ফাণ্ড ক্ৰিয়েট কৰিছো যাতে তেওঁলোকক ছাপোৰ্ট কৰিব পাৰি বিভিন্ন ক্ষেত্ৰত। ঠিক আছে, চ' গতিকে এইটো বহুত ৱেলকামিং হয়। কোৰ থিমটো কি হয় আমি সেইটো দেখুৱালো যে ফ'কাছ ফৰ দ্য ডেভেলপিং অফ নভেল প্ৰডাক্টছ এণ্ড নিউ ইণ্টেলেকচুৱেল প্ৰপাৰ্টিজ। গতিকে R&D যিমান বেছি খৰচ কৰে সিমানে ইনোভেশ্যনটো প্ৰমোট হ'ব, সিমানে কম্পিটিটিভ প্ৰডাক্টছ ওলাই আহিব, আৰু সেইটোৱে আমাক কি কৰিব, মানে লাভান্বিত কৰিব, জেনেৰেল পাব্লিকৰ তাৰ পৰা কি হ'ব, লাভ হ'ব। যেনেকে ধৰি লওক এতিয়া LED লাইটটো, চ' গতিকে য'ত আগতে আমি প্ৰথমতেতো 100 পাৱাৰৰ ইনকান্ডেচেণ্ট লাইট আছিল, তাৰপিছত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হ'ল, তাৰ পৰা আমি কি ওলালে যে যিটো CFL ক্ল'ৰ ফ্লুৰচেণ্ট লেম্প। চ' গতিকে এতিয়া CFL ৰ থ্ৰুত আমি দেখিছো যে 30 ৱাট 35 ৱাট ইমান ৱাটৰ আমি লাইট লগাইছিলো, কিন্তু আজিৰ দিনত কি হ'ল, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ থ্ৰুৱেদি LED লাইট ওলাই, য'ত 9 ৱাটতে আমাৰ গোটেই কামটো হৈ যায়। চ' গতিকে আপুনি ভাবক যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে কি কৰিছে যে মানুহখিনিক, সৰ্বসাধাৰণ মানুহৰ লাভ হৈছে ন, যে 9 ৱাটৰ আজি লাইট এটা লগোৱাৰ কাৰণে তেওঁ ইলেক্ট্ৰিচিটি কনজাম্পচনটো কম হৈছে। ঠিক তেনেকে CFL বাল্ব এটা এবছৰহে যায়, কিন্তু আজি LED লাইট এটা ধৰি লওক বছৰ বছৰ হৈ যাব। গতিকে সেইটো পৰা কি কাৰ লাভ হ'ব? গতিকে R&D টো সেইকাৰণে খুব ইম্পৰ্টেণ্ট হয়, যিটো ইণ্ডিয়াই ধৰি লওক মানে ইণ্ডিয়াৰ ওচৰত ইমান পইচা নাই যে R&D টোত বহুত বেছি পইচা খৰচ কৰিব। গতিকে ইণ্ডিয়া এটা খুব ভাল কাম কৰিছে যে এটা বেছ এটা বনাইছে যাতে প্ৰাইভেট চেক্টৰ ইয়াত আহি পেলাই R&D টো আগবঢ়াব পাৰে। চ' তাৰ কাৰণে 1,00,000 কোটি টকাৰ কি কৈছে এটা ফাণ্ড ক্ৰিয়েট কৰা গৈছে টু ছাপোৰ্ট দ্য ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট দেট শুড বি ইনিচিয়েট এণ্ড ড্ৰিভেন বাই প্ৰাইভেট ইনভেষ্টৰ্ছ। বুজি পালে, বা প্ৰাইভেট প্লেয়াৰ্ছ। ওকে, চ' গতিকে কি কনচেপ্ট এণ্ড ফ্ৰেমৱৰ্কৰ কথা কৈছে, R&D টো কি হয়, GDP টো কথা কৈছে, PLI স্কিমটোৰ কথা কৈছে, আৰু ইয়াত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো হ'বৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট বস্তু আছে, সেইটো হৈছে যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি খিনি আমি কি কৰিব লাগিব, চিকিউৰ কৰিব লাগিব। কাৰণ কি ইণ্ডিয়াত সেইটো এটা ডাঙৰ প্ৰব্লেম যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি খিনি যদি আমি চিকিউৰ কৰিব নোৱাৰো, আজি যদি বাহিৰৰ পৰা এটা যদি ফাণ্ড আহে বা এটা ৰিচাৰ্চ টিম আহে, তেওঁলোকে যদি ইণ্ডিয়াত ৰিচাৰ্চ কৰে বছৰ বছৰ ধৰি, আৰু যদি ইয়াত এটা ধুনীয়া নতুন প্ৰডাক্ট এটা উলিয়ায়, আৰু সেই প্ৰডাক্টটোৰ ওপৰত যদি তেওঁলোকে যদি চিকিউৰিটি নাপায়, কাৰণ কি তেওঁলোকে সেই প্ৰডাক্টটো কি কৰিব লাগিব, প্ৰটেক্ট কৰিব লাগিব, যাতে সেইটো বস্তু ডুপ্লিকেট নহয়, তাত যাতে আকৌ কপিৰাইটটো ইছ্যু নহয়, হয় নে নহয়, তেতিয়াহে তেওঁলোকে সেই প্ৰডাক্টটো বিক্ৰী পেলাই সেই ধৰণৰ খৰচটো তেওঁলোকে উলিয়াব পাৰিব। চ' ইণ্ডিয়াত সেইকাৰণে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি যিখিনি আছে ন, সেইখিনিক আমি কি কৰিব লাগিব, চিকিউৰ কৰিব লাগিব। তাৰ কাৰণে এডিকুৱেট লেজিছলেচাৰ আনিব লাগিব, তাৰ ইমপ্লিমেণ্টেশ্যন চিকিউৰ হ'ব লাগিব, টেকনলজিকেল ইনফিউজন লাগিব, বুজি পাইছে? তেতিয়াহে আমাৰ কি হ'ব, প্ৰাইভেট চেক্টৰ আহি পেলাই ইয়াত ৰিচাৰ্চ কৰিব। কাৰণ কি উইদাউট ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ কোনো ইয়ালৈ আহি পেলাই ৰিচাৰ্চ নকৰে, বুজি পালে, যিমানে ছাপৰ্ট নিদিয়ে। ওকে, গতিকে কি পইণ্টছ এণ্ড ফ্ৰম দ্য আৰ্টিকল, কি পইণ্টছ আছে আমি সেইখিনি বস্তু ধুনীয়াকৈ দেখুৱাই দিলো। এনালাইচিছ এণ্ড ইমপ্লিকেশ্যনছ ইয়াত প্ৰভাইড কৰা গৈছে। নেক্সট যদি আমি চাওঁ যে পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ, ঠিক আছে। চ' ৰিস্ক অফ ফেইলিয়াৰ অফ R&D, আমি ধৰি লওক ইণ্ডিয়া বহুত বেছি ৱেলফেয়াৰ কৰিবলগীয়া আছে, ইয়াত পভাৰ্টি 23 crore পিপল আৰ বিল' পভাৰ্টি লাইন। চ' গতিকে তেওঁলোকক আমি কি কৰিব লাগিব, পলিচি ইণ্টাৰভেনশ্যন দিব লাগিব। চ' গতিকে 1,00,000 কোটি টকাতকৈ বেছি আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত দিব নোৱাৰো, কাৰণ কি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ পৰা কেতিয়াবা জিৰ' ৰিটাৰ্ণো আহিব পাৰে, বছৰ বছৰ ধৰি ৰিচাৰ্চ কৰিছে কিন্তু কোনো ৰিটাৰ্ণ নাই। গতিকে ইণ্ডিয়া সেইকাৰণে বহুত বেছিও কি কৰিব লাগিব, ইউটিলাইজ কৰিব নোৱাৰে। চ' সেইটো এটা কাউণ্টাৰ আৰ্গুমেণ্ট। গতিকে একাডেমিক লিংক বিটুইন দ্য নেপাল এণ্ড ইণ্ডিয়া, এইটো খুব ইম্পৰ্টেণ্ট হয়। ত' গতিকে নেপাল আৰু ইণ্ডিয়াৰ মাজত যিটো ধৰি লওক একাডেমিক লিংকেজ আছে, সেইটোৱে কেনেকে ধৰি লওক ৰিজনেল প্ৰস্পাৰিটিৰ পৰা আদি কৰি আমাৰ যিটো ধৰি লওক ASEAN কাণ্ট্ৰি খিনি আছে, বা কি কয় সাৰ্ক কাণ্ট্ৰি আছে, তেওঁলোকৰ মাজত যিখিনি ধৰি লওক কলাবৰেশ্যন আছে, ফৰ এক্সাম্পল BBIN হওক, হয় নে নহয়? গতিকে এইখিনি বস্তু ষ্ট্ৰেংথেন হ'ব। ওকে, চ' গতিকে কি কনচেপ্ট এণ্ড ফ্ৰেমৱৰ্কৰ কথা কৈছে ইয়াত, পিপুল টু পিপুল কানেকশ্যনটো ইনক্ৰিজ হ'ব।
গতিকে কি পইণ্টছ এণ্ড আৰ্টিকল লোৱাৰ কথা কৈছো আমি যে হায়াৰ এনৰলমেণ্ট অফ নেপালী ষ্টুডেণ্ট ইন ইণ্ডিয়ান ইউনিভাৰ্চিটিজ। গতিকে সেইটো খুব ৱেলকামিং হয়, কাৰণ কি এইটো কি বুলি ক'ব পাৰে যে ইণ্ডিয়াৰ সেইটো এটা ছফ্ট পাৱাৰ হয় নে নহয়, যে নেপালী ল'ৰা ছোৱালী যদি ইয়াত পঢ়ে তেতিয়াহ'লে তেওঁলোকে আমাৰ ধৰি লওক আমাৰ দেশখনৰ প্ৰতি আমাৰ নেশ্যনটোৰ প্ৰতি কি থাকিব যে এটা ইমোচনেল এটাচমেণ্ট থাকিব, সেইটো এজ এ ছফ্ট পাৱাৰ কাম কৰিব টু মেইনটেইন এণ্ড ডেভেলপ preserve the goodwill towards India among the Nepalis। ঠিক আছে, so গতিকে এইটো ইম্পৰ্টেণ্ট হয়। so গতিকে এনালাইচিছ এণ্ড ইমপ্লিকেশ্যনছ খিনি আমি কি হয় সেইখিনি দেখুওৱা গৈছে, পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ খিনি দেখুওৱা গৈছে যে কোৱালিটি এডুকেশ্যনটো প্ৰভাইড কৰিব লাগিব আমি। ঠিক তেনেকে মডেল আনচাৰ এটা প্ৰভাইড কৰা গৈছে, কেনেকে আপোনালোকে কোড বেছ কৰি পেলাই এই কোটেশ্যনটো ধুনীয়াকে আপোনালোকে ষ্ট্ৰাকচাৰ্ড ৱেত লিখিব পাৰিব। নেক্সট যদি আমি চাওঁ যে বিল্ডিং ফাৰ্মাৰ্ছ ৰিজিলিয়েন্স থ্ৰু লাইফ ষ্টক। অ'কে, চ' গতিকে লাইফ ষ্টক খিনি যিখিনি আছে ধৰি লওক গৰু হওক মানে বা যিমানখিনি তেনেকুৱা পশুধন হওক, চ' গতিকে সেইখিনি থ্ৰুৱেদি কেনেকে তেওঁলোকে লাভান্বিত হ'ব পাৰিব। আৰু আমাক ডাবলিং ফাৰ্মাৰ্ছ ইনকম যিটো আছিলে অশোক দালৱাই কমিটি, তেওঁলোকেও এইটো কৈছিলে যে ফাৰ্মিং ছেক্টৰৰ পৰা নন ফাৰ্মিং ছেক্টৰলৈ প্ৰমোট মানে ট্ৰেন্সফৰ্ম কৰিব লাগিব। আমাৰ যিখিনি ফাৰ্মাৰ্ছ আছে ন, তেওঁলোকৰ যদি ইনকমটো ডাবল হ'বলৈ হয় তেতিয়াহ'লে আমি ফাৰ্মিং ছেক্টৰৰ পৰা নন ফাৰ্মিং ছেক্টৰ মানে লাইফ ষ্টক কথা কৈছে, বুজি পালে। চ' গতিকে বা গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰতে আমি কি কৰিব লাগিব, প্ৰমোট কৰিব লাগিব, বুজি পালে। চ' গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। গভৰ্ণমেণ্ট পলিচিজ কি আছে আমি সেইখিনি কথা কৈছে, যে ছচিয়েল জাষ্টিছৰ কথা কৈছে, পভাৰ্টি এলিভেশ্যনত কেনেকে কামত আহিব, ঠিক তেনেকে কি কনচেপ্ট খিনি আছে যে ভেলু এডেড গ্ৰছ ভেলু এডেড কি কি কেনেকে কৰিব পাৰিব। চ' কিষাণ ক্ৰেডিট কাৰ্ডৰ এক্সটেণ্ড কৰা গৈছে টু ইনকৰ্পৰেট দিছ লাইফ ষ্টক ৰিলেটেড ইছ্যুজ। গতিকে কি পইণ্টছ ফ্ৰম দ্য আৰ্টিকল আমি দিয়া গৈছে কি সেইখিনি আপোনালোকে ভালকে চাব। ওমেন এম্পাৱাৰমেণ্টকো ইয়াত কি হ'ব, প্ৰমোট হ'ব। ঠিক তেনেকে এনালাইচিছ এণ্ড ইমপ্লিকেশ্যনছ খিনি আমি দিয়া গৈছে। নেক্সট যদি আমি চাওঁ যে পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ খিনি দিয়া গৈছে, যে ডিজিজ মেনেজমেণ্টৰ এটা খুব ডাঙৰ ইছ্যু হয় ৰিগাৰ্ডিং বভাইন, ঠিক আছে, বা আমাৰ যিমানখিনি পশুধন আছে, যে তেওঁলোকৰ যিখিনি ধৰি লওক মাউথ এণ্ড হুফ ডিজিজে হওক বা তেনেকুৱা ধৰণৰ যিমানবিলাক কেটেল ৰিলেটেড বেমাৰে হওক। চ' আমি লাষ্ট ইয়েৰো দেখিছিলো যে কিমান বহুত মানে পশুধনৰ মৃত্যু হৈছিলে ইন ৰাজস্থান পঞ্জাৱ এৰিয়া। চ' গতিকে সেইখিনি বস্তু আমি কি কৰিব লাগিব, ইছ্যু চৰ্ট আউট কৰিব লাগিব। চ' গতিকে ষ্ট্ৰেটেজিজ টু এক্সপ্লইট আনটেপড পটেনচিয়েল ইয়াৰ কথা কৈছে। গতিকে সেইখিনি কেনেকে আমি কি ষ্ট্ৰেটেজি ল'ম যাতে আমি ডেইৰী ছেক্টৰৰ পৰা আদি কৰি এনিমেল হাজবেণ্ডেৰীটোক আমি কি কৰোঁ, প্ৰমোট কৰিব পাৰোঁ। ঠিক তেনেকে মডেল আনচাৰ আমি প্ৰভাইড কৰা গৈছে। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ খিনিও আমি এবাৰ চাইছো। নেক্সট আৰ্টিকল ইজ এবাউট দ্য ছচিয়েল ছেক্টৰ ইজ ক্ৰুচিয়েল টু গ্ৰোথ। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় যে ছচিয়েল যিটো ছেক্টৰ আছে, যে ইঞ্চুৰেঞ্চ ছেক্টৰ হওক, ঠিক তেনেকে গেৰিয়াট্ৰিক্স হওক, গতিকে আপস্কিলিং অফ দ্য ওমেন হওক, ৱৰ্ক ফৰ্চ হওক, এইটো এই ছচিয়েল ছেক্টৰটোৱে আমাক ইকনমিটোক বুম কৰিবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, গতিকে ইয়াত কি কনচেপ্ট এণ্ড ফ্ৰেমৱৰ্ক খিনি আমি প্ৰভাইড কৰা গৈছে, হিউমেন কেপিটেল ইকনমিক চাৰ্ভে কি কথা কোৱা গৈছে, কি পইণ্টছ ফ্ৰম দ্য আৰ্টিকল আমি দিছে, নিড ফৰ হিউমেন কেপিটেল ইনভেষ্টমেণ্ট। আমি গম পাইছো যে স্কিল ডেভেলপমেণ্টটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় টু হাৰ্নেছ টু টেপ দ্য ডেমোগ্ৰাফিক ডিভিডেণ্ড। চ' গতিকে কালিও এইখিনি কথা কোৱা গৈছে। টেক্স ৰেভিনিউৰ কথা আমি কৈছো, আপস্কিলিঙৰ কথা কৈছো, এনালাইচিছ এণ্ড ইমপ্লিকেশ্যনছত আমি দেখিছো যে হিউমেন কেপিটেল এজ এ ফাউণ্ডেশ্যন, নিড ফৰ হলিষ্টিক এপ্ৰচ। চ' গতিকে সকলোৰে আমি কি কৰিব লাগিব, হলিষ্টিক এপ্ৰচৰ থ্ৰুৱেদি তেওঁলোকক স্কিল ডেভেলপমেণ্ট কৰিব লাগিব। অকল স্কিলটো দিলে নহব, স্কিল, আপস্কিল, ৰিস্কিল, বুজি পাইছে, কাৰণ কি আজিকালি নতুন নতুন টেকনলজি আহি আছে। চ' আগতে আমি ধৰি লওক ৱৰ্ড, পাৱাৰ পইণ্ট, এক্সেল এইবিলাক জানিলেই হ'ল। আজিৰ দিনত আমি কি কৰি জানিব লাগিব, যে AI টো জানিব লাগিব, যে হাউ থ্ৰু দ্য এপ্লিকেশ্যন অফ AI ইউ কেন মেক চাম এক্সেল শ্বিট। গতিকে এইটো কি হৈছে, এইটো আছে আপস্কিল এণ্ড ৰিস্কিল। গতিকে এবাৰ স্কিল কৰিলো আকৌ স্কিল কৰিব লাগিব তেওঁলোক। অ'কে, চ' গতিকে ইম্পৰ্টেঞ্চ অফ ৰিচাৰ্চ ইয়াৰ কথা কৈছে, পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্ট। গতিকে যিকেইটা আমাক কাউণ্টাৰ আৰ্গুমেণ্ট আছে সেইকেইটাক আমি ৰিজল্ভ কৰিব লাগিব যাতে আমি এইখিনি কমপ্লিটলি পাওঁ। ঠিক তেনেকে এটা মডেল আনচাৰ আমাৰ প্ৰভাইড কৰা গৈছে, PYQ এনালাইচিছ এটা দিয়া গৈছে। অ'কে, চ' লেটছ মুভ এহেড। ব্লাড অন দ্য ষ্ট্ৰিটছ নট য়েট। অ'কে, চ' গতিকে আমি কি দেখিছো যে দ্য আৰ্টিকল এনালাইজ the recent market corrections in India, arguing that while there has been declines and the situation does not yet warrant the description of the blood on the street. So ইয়াত কথা কৈছে যে যিটো মাৰ্কেট হলে আপস এণ্ড ডাউনছ হৈছে ইন আ কেপিটেল মাৰ্কেট আফটাৰ দ্য কামিং অফ দিছ ট্ৰাম্প 2.0, কাৰণ কি বহুত কি আছে আমি দেখিছো নিফটি 50 হওক বা আমাৰ সেইখিনিত আমাৰ কি আছে বহুত আপস এণ্ড ডাউন চলি আছে, হয় নে নহয়।
গতিকে কি পইণ্টছ এণ্ড ফ্ৰম দ্য আৰ্টিকল আমি দেখিছো যে কি পইণ্টছ ইয়াৰ পৰা আমি জেনেৰেট কৰিব পাৰো। এনালাইচিছ এটা আমি প্ৰভাইড কৰা গৈছে যে ৰিয়েলিষ্টিক এক্সপেক্টেশনছ আমাৰ কি আছে, ঠিক তেনেকে পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ কি আছে আমি সেইখিনি দিছো, আৰু মডেল আনচাৰ এটা আমি ডিছকাছ কৰা গৈছে। ফৰ হুম দ্য হাইৱেজ টোল। অ'কে, চ' গতিকে ইয়াত হাইৱেজ ৰিলেটেড যিখিনি টোল ক্ৰিয়েট কৰা গৈ, গতিকে তাৰ ওপৰত এই আৰ্টিকলটো লৈছে যে কাৰ কাৰণে আমি টোল ক্ৰিয়েট কৰি আছো, ঠিক আছে। চ' গতিকে গভৰ্ণমেণ্ট পলিচি কি আছে, ইকনমিটো কি আছে, চ' গতিকে কি কনচেপ্ট, টোল কি হয়, ডিডিপি, ফিস্কেল গ্ৰোথ, হাইব্ৰিড এনুইটি মডেল, HNM, হয় নে নহয়? এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে যিটো আমাৰ GS পেপাৰ 3 আমাৰ কি আছিলে যে যিটো PPP মডেল আছিল, চ' গতিকে ডিফাৰেণ্ট PPP মডেলৰ ভিতৰত হাইব্ৰিড এনুইটি মডেলটো আছে, যে কি কৰিব যে both the central government মানে গভৰ্ণমেণ্ট as well as private will collaborate in such a manner that যে আমাৰ কি কৰিব যে প্ৰাইভেটে সেইখিনি টোল কালেকশ্যন কৰাৰ পিছত বা গভৰ্ণমেণ্টে টোল কালেকশ্যন কৰাৰ পিছত প্ৰাইভেটক এনুৱেল বেচিছত কি কৰিব, প্ৰভাইড কৰিব। গতিকে সেইটোৱে হাইব্ৰিড এনুইটি মডেল আছিলে। গতিকে কি পইণ্টছ ফ্ৰম দ্য আৰ্টিকল আমি দেখুৱাই গৈছো যে টোল বাৰ্ডেন টু টোল ৰেভিনিউ, ঠিক তেনেকে এনালাইচিছ এণ্ড ইমপ্লিকেশনছ খিনি আমি দেখুৱাইছো, ঠিক তেনেকে পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ খিনি প্ৰভাইড কৰা গৈছে। আৰু এটা কি দেখুৱাইছো আমি, মডেল আনচাৰ এটা দেখুওৱা গৈছে। চ' গতিকে ওমেন চেন্ট্ৰিক পলিচিজ মাষ্ট ডেলিভাৰ টেনজিবল প্ৰগ্ৰেছ। চ' গতিকে আমি গম পাইছো যে ওমেন ৰিলেটেড আজি গৈছে ইণ্টাৰনেশ্যনেল ওমেন্স ডে, আমি গম পাইছো। আৰু ইয়াৰ থিমটো কি, আমি এতিয়া কথাটো হৈছে কি যে আমাৰ APSC প্ৰিলিমছ ৰিলেটেড কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ দ্য ওমেন্স ইণ্টাৰনেশ্যনেল ওমেন্স ডে থিম। গতিকে ফৰ অল ওমেন এণ্ড গাৰ্লছ ৰাইটছ ইকুইটি এম্পাৱাৰমেণ্ট, ঠিক আছে। চ' গতিকে সকলোকে ৰাইটছ প্ৰভাইড কৰিব লাগিব, ইকুৱেলিটি প্ৰভাইড কৰিব লাগিব, আৰু এম্পাৱাৰমেণ্ট প্ৰভাইড কৰিব লাগিব। সেইকাৰণে আমাৰ এম্পাৱাৰমেণ্ট ৰিলেটেড আজি বহুত আৰ্টিকলছ আহিলে, কাৰণ কি সেইটো আমাৰ এই বছৰ 2025 ওমেন ডেৰ থিমৰ লগত মেটচ কৰিব, ঠিক আছে। অ'কে, চ' নেক্সট আমি যদি চাওঁ যে কোৰ থিমটো কি হয়, ওমেন এম্পাৱাৰমেণ্ট, ছচিয়েল জাষ্টিছৰ পৰা গৈ কি কনচেপ্ট এণ্ড ফ্ৰেমৱৰ্ক খিনি আমাক কেনেকুৱাকে ডেভেলপ কৰিব লাগিব, কি পইণ্টছ ফ্ৰম দ্য আৰ্টিকল এনালাইচিছটো আমি দিছো, ঠিক তেনেকে পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ দিয়া গৈছে, ঠিক তেনেকে ৰিলেটেড গভৰ্ণমেণ্ট ইনিচিয়েটিভছ এণ্ড পলিচি কথা কোৱা গৈছে, যিকেইটা মেইন পলিচি আছে, আৰু এটা মডেল আনচাৰ প্ৰভাইড কৰা গৈছে। নেক্সট যদি আমি চাওঁ যে ইউৰোপছ পাৱাৰফুল টুলছ এগেইনষ্ট ৰাছিয়া। অ'কে, চ' গতিকে ৰাছিয়া এগেইনষ্টে কি পাৱাৰফুল টুল ইউজ কৰা গৈছে, যেনেকে ইউৰোপে ইউক্ৰেইনক থ্ৰ' কৰিছে যাতে ৰাছিয়াক ডিষ্টাৰ্ব কৰি ৰাখক, হয় নে নহয়? আৰু ৰাছিয়াৰ লগত যুদ্ধ কৰাৰ লগে লগে USA ৰাছিয়াক চেংচন লগাইছিলে, চ' ৰাছিয়া ফাৰ্ডাৰ উইক হৈ গৈছিলে। ঠিক তেনেকে সেইখিনি বস্তু আমাৰ কি আছিলে, টেকটিক্স আছিল। গতিকে আজিৰ দিনত সেইটো কেনেকে শ্বিফ্ট হৈছে, বিকজ মানে US ইজ নাও ফেভাৰিং ৰাছিয়া বিকজ দে ইণ্টেন্স টু কাউণ্টাৰ চাইনা উইথ দ্য হেল্প অফ ৰাছিয়া, বুজি পালে? গতিকে কি কনচেপ্ট এণ্ড ফ্ৰেমৱৰ্ক খিনি আমি দিছো, এনালাইচিছ এণ্ড ইমপ্লিকেশনছ খিনি আমি প্ৰভাইড কৰা গৈছে, কেনেকে লেণ্ডস্কেপটো চেঞ্জ হৈছে, পটেনচিয়েল চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ কি আছে সেইখিনি দিছো, এটা মডেল আনচাৰ প্ৰভাইড কৰা গৈছে। নেক্সট যদি আমি চাওঁ যে প্ৰিভিয়াছ ইয়েৰ কেনেকে এক্সামত আহিছিলে, তো নেক্সট যদি আমি চাওঁ যে ডু নট লেট ডিয়েগো গাৰ্চিয়া ফল অফ আৱাৰ চিকিউৰিটি মেপ। গতিকে আমি গম পাইছো ডিয়েগো গাৰ্চিয়া এটা কি আছে যে আমাৰ যিটো মানে ইণ্ডিয়ান অচিনত থকা এটা কি আছে যে মিলিটাৰী বেছ হয়, কাৰ আমাৰ হেৰিয়াৰ US-ৰ। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট এটা বেছ হয়। গতিকে সেই মৰিচাছত থকা সেই বেছটো কি কৰিব গৈছে যে তেওঁলোকক দি দিম বুলি কৈছে। গতিকে সেইটোৰ ওপৰত আমাৰ এই আৰ্টিকলটো আছে, যিটো বহুত ইম্পৰ্টেণ্ট হয় যে হাউ ডিয়েগো গাৰ্চিয়া পাৰ্ট, যদি ডিয়েগো গাৰ্চিয়াটো যদি দি দিয়া গৈ, চাগোছ আইলেণ্ডটোৰ কথা কোৱা গৈছিলে। চ' চাগোছ আৰ্কিপেলাগোটো আমি গম পাইছো যে UK আণ্ডাৰত আছিলে, আৰু সেইটোত US-ৰ এটা বেছ আছিলে, সেইটো এতিয়া সেইটো মৰিচাছক কি কৰিব, হেণ্ড অভাৰ কৰিব। কিন্তু ইয়াতে কথাটো হৈছে যে ডিয়েগো গাৰ্চিয়া যিটো এয়াৰ বেছ আছে ন, সেইটো ষ্টিল US উইল হেণ্ডেল, হয় নে নহয়? গতিকে বেলেঞ্চ অফ পাৱাৰ ডাইনামিক্সটো কেনেকে হ'ব, ইণ্ডিয়া তাৰ কি এফেক্ট হ'ব, কি পইণ্টছ ফ্ৰম দ্য আৰ্টিকল কি আছে, সেইখিনি আমি প্ৰভাইড কৰা গৈছে। এনালাইচিছ এণ্ড ইমপ্লিকেশনছ কি হ'ব আমি সেইখিনি দেখুওৱা গৈছে। নেক্সট যদি আমি চাওঁ যে পলিচি চেলেঞ্জেছ এণ্ড কাউণ্টাৰ আৰ্গুমেণ্টছ কি আছে সেইখিনি আমি দিছো, কুৱেশ্যনছ এণ্ড আনচাৰ প্ৰভাইড কৰা গৈছে। চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিছো, আৰু আজিৰ কাৰণে আমাৰ ইমানখিনি আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে লেট আছ ন' ইন দ্য কমেণ্ট সেকশ্যন।